স্বাগতম জনালো আৰু এটা নতুন ভিডিঅ'লে আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আহিছোঁ এটা ইম্পৰ্টেণ্ট কিছুমান কথা যিখিনি হয়তো তোমালোকে জানিটো দৰকাৰ আৰু এজন দাদা হিচাপে সদায় মই তোমালোকক ভাল কথাখিনি শিকাই আহিছোঁ যিমান দিন ভিডিঅ' বনাইছোঁ আৰু এই ভিডিঅ'টোত আমি কথা পাতিম যে আজি দিনত ল'ৰা ছোৱালীবিলাক ইমান বিশৃংখল হৈ গৈছে ডাঙৰ সন্মান নকৰে তো সেইখিনি অলপমান তোমালোকেও জানিব লাগে কথাখিনি গতিকে এজন দাদা হিচাপে এইখিনি তোমালোকক জনাম তোমালোকক হয়তো ঘৰত সেইখিনি শিকাইছে বা স্কুলত শিকিছে হ'লেও কিছুমান ল'ৰা ছোৱালী তাৰ মাজত বিশৃংখল হৈ যায় তো আমি কথা পাতোঁ আহাচোন ভিডিঅ'টো শেষলৈকে চাবা আমি সদায় ল'ৰা এজন বা ছোৱালীজনী ছাকচেছটো আমি সদায় মাৰ্কছ লৈ পেলাই চাওঁ আজি সি ইমান ভাল ৰিজাল্ট কৰিছে আজি সি ইমান কৰিছে বাট তোমাৰ জীৱনত আটাইতকৈ ডাঙৰ যোনটো তোমাৰ সম্পদ সেইটো হ'ল তোমাৰ চৰিত্ৰ ঠিক আছে তোমাৰ আচাৰ ব্যৱহাৰ তোমাৰ মানুহে ষ্টেণ্ড কৰিছিলে মেট্ৰিকত হেনেকে মনত নাৰাখে তোমাৰ চৰিত্ৰটো চাই মনত ৰাখিব তুমি ডাঙৰক কেনেকৈ সন্মান কৰা সেই বস্তুখিনি চাইহে তোমাক জীৱনত মানুহে মনত ৰাখিব মই যদি মোৰ কথাও কওঁ মই এটা ভাল ৰিজাল্ট কৰিছিলোঁ তাৰ উপৰি আমাৰ সেই অঞ্চলটোত ভাল ৰিজাল্ট কৰাও বেলেগো আছিলে কিন্তু মোক মানুহে মনত ৰাখে নাৰাখে সেইটো মই নাজানো কিন্তু মই নিজক সদায় মেইনটেইন কৰিছিলোঁ যে মাৰ্কছ নহয় মই নিজৰ আচাৰ ব্যৱহাৰ মোৰ সন্মান ডাঙৰ কেনেকৈ সন্মান কৰিব লাগে সেইখিনি মই যাতে মেইনটেইন কৰিম আৰু সেই বস্তুখিনি মই তোমালোকক দিব ওলাইছোঁ আজি কথাখিনি কৈ পেলাই কাৰণ মোৰ ঘৰত হওক মা দেউতাই স্পেচিয়েলি মায়ে মোৰ স্কুলত তো সেইখিনি পূৰা মেইনটেইন কৰি থাকিব লাগিছিলে মোৰ ঘৰত মই মোৰ কথা কৈ পেলাই তোমালোকক কৈছোঁ আমি এনেকুৱা আছিলোঁ স্কুলত পঢ়োঁতে যে এতিয়াও ইমান ডাঙৰ হ'লোঁ যদিও এতিয়া মোৰ বিয়া পাতাৰ নেক্সট মাহত বিয়াও আহি আছে তাৰ পিছতো এতিয়াও মোৰ যদি স্কুলৰ এজন ছাৰ বা বাইদেউ আহে অকল মোৰে নহয় মোৰ দেউতাৰ লগৰ টিচাৰে হওক বা বেলেগ ডাঙৰ মানুহ আহে একেলগে সমান শাৰীত মই এতিয়াও নবহোঁ মই প্ৰথমটো নবহোঁৱে ঠিক আছে মই থিয় হৈ থাকোঁ তাৰপিছত বহিব ক'লেও তেওঁলোকে মই চকীখন পাৰি তেওঁলোকৰ পিছত বহোঁ সদায় চকীখন তেওঁলোকৰ সমান লাইনত কেতিয়াও নবহোঁ সেইটো হ'ল এটা ৰেচপেক্ট এটা সন্মান যাচোঁ তেওঁলোকক তো তোমালোকে সেনেকৈ ডাঙৰক সন্মান যাচিবলৈ শিকিবা সদায় ছেকেণ্ড কথা আমি যেতিয়া স্কুল যাওঁ গ'লে চাইকেল চলাই যাওঁ আমাৰ ওচৰৰ পৰা যদি এজন শিক্ষক পাৰ হৈ যায় আমি চাইকেলখনৰ পৰা নামি তেওঁলোকক সন্মান জনাওঁ কাৰণ সেইখিনি তেওঁলোকৰ প্ৰতি থকা আমাৰ ৰেচপেক্ট আৰু আজিকালি মই চাওঁ ইউটিউবত মই টিচাৰ নহয় কিন্তু দাদা হিচাপেতো কিবাটো গাইডেঞ্চ দি আছোঁ সেইবিলাকে ইমান বেয়া বেয়াকৈ কমেণ্ট দিয়ে মোক কেতিয়াবা বা মেছেজ দিয়ে কেতিয়াবা ঠিক আছে তো চোৱা তুমি ইউটিউবত চাই আছা বা পইচা দি কাৰোবাৰ পৰা চাই আছা ফিজ কিন্তু এটলিষ্ট সেই মানুহজনক ৰেচপেক্ট কৰিব শিকা কেতিয়াও বেয়াকৈ ক'ব নালাগে ঠিক আছে আৰু সেই বেয়াকৈ যদি কোৱা উল্টাই তোমাৰ গাতে লাগিব আহি এজন শিক্ষকে যদি মনত কষ্ট পায় তোমাৰ কিবা কামৰ বাবে সেই যোনটো শিক্ষকটোৰ মনৰ কষ্টখিনি সেই কষ্টখিনি তোমাৰ ৰিজাল্টত প্ৰতিফলিত হয় সেইটো মই একদম ৰিয়েল এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ ঠিক আছে গতিকে কেতিয়াও কোনো শিক্ষকক মনত আঘাত দিয়া কাম কেতিয়াও নকৰিবা স্পেচিয়েলি তেওঁলোকক অসন্মান কেতিয়াও নকৰিবা এজন শিক্ষকে তোমাক নম্বৰ তুমি কম পোৱা বেয়া বা নম্বৰ বেছি পোৱা নম্বৰ মিডিয়ামত পোৱা সেইটো লৈ তোমাক কেতিয়াও নোজোকে কিন্তু তেওঁ যদি বেয়া পোৱা কাম কৰা তেতিয়া হয়তো তেওঁ তোমাক বেয়া পোৱা হৈ যাব গতিকে নিজৰ সদায় সেই সন্মানখিনি নিজৰ মাজত ৰাখিবা কাৰণ আজিৰ দিনত ল'ৰা ছোৱালীবিলাক ইমান বিশৃংখল হৈ গৈছে টিচাৰক সন্মান নকৰে শিক্ষকক ডাঙৰক সন্মান নকৰে কিন্তু আমাৰ মাজত সেই যোনটো সন্মান বা আচাৰ ব্যৱহাৰ সেইখিনি থকাটো বহুত প্ৰয়োজনীয় হৈ পৰে কাৰণ কিয় জীৱনটোত তুমি সদায় মানুহৰ লগত থাকিব লাগিব মানুহৰ মাজত থাকিব লাগিব ঠিক আছে আজি জুবিনদাৰ কথাই যদি কওঁ তেওঁ কেনেকুৱা মানুহ আছিলে চবেই জানা তেওঁৰ বিষয়ে ক'ব নালাগে আমাৰ অসমত চবেই জানে আৰু আমি চবেই তেওঁক সন্মান জনাওঁ ঠিক আছে কাৰণ কিয় কাৰণ এইটো নহয় যে তেওঁ ইমান ভাল গান গায় ঠিক আছে তেওঁ ন' ডাউট তেওঁ সমান ভাল গান গোৱা অসমত কোনো নাই কিন্তু কাৰণ সেইটো হয় জানো সেইটো এটা জাষ্ট সেই কাৰণটো এটা অংশ হয় চবতকৈ ডাঙৰ কাৰণ কি তেওঁ মানুহৰ বাবে কাম কৰিছিলে মানুহৰ লগত মিলি আছিলে ঠিক আছে মানুহক যিখিনি দুখীয়া নিচলা মানুহ তেওঁলোকক তেওঁ সহায় কৰিছিলে প্ৰত্যেকজন মানুহৰ লগত একেধৰণে কথা পাতে তোমালোকক এটা উদাহৰণ দি আছোঁ ঠিক আছে সেইটো কাৰণে তোমালোকেও তেওঁৰ পৰা সেই গুণখিনি লোৱা ভাল গুণখিনি তেওঁৰ পৰা ল'বলৈ চেষ্টা কৰা আজি তুমি যিমান ডাঙৰ অফিচাৰ হৈ নোযোৱা তুমি বোলে ভৱিষ্যতে UPSC পাছ কৰি DC হৈ গ'লা তুমি বোলে RBI জব কৰা তুমি বোলে কিবা ডাঙৰ চাকৰি কৰা কিন্তু তুমি প্ৰত্যেকজন মানুহক সমানে কথা পাতিবা সেয়া লাগিলে দুখীয়া হওক সেয়া লাগিলে পইচা থকা হওক নাথাকা হওক চবৰ লগত সমানে মিলি থাকিবা প্ৰত্যেকটো ল'ৰা বা প্ৰত্যেকজনী ছোৱালীৰ লগত তুমি সমান লেভেলতে কথা পাতিবা তোমাৰ অফিচত বোলে একদম তলৰ ৰেংকৰ কোনোবা হওক বা বহুত ডাঙৰ ৰেংকৰ কোনোবা হওক বাহিৰত প্ৰত্যেকজনৰ লগত সমানে বিহেভ কৰিবা ঠিক আছে তোমাৰ বাবে প্ৰত্যেকজন মানুহ হ'ব লাগে এজন মানুহৰ লগত কথা পাতি আছা তুমি মানুহজনৰ পোষ্টটোৰ লগত কেতিয়াও কথা নাপাতা ঠিক আছে সদায় দুখীয়াখিনিৰ লগত মিলি থাকিব চেষ্টা কৰিবা কাৰণ তেওঁলোকক সহায় কৰিবা তেওঁলোকৰ তুমি যদি ভৱিষ্যতে জীৱনত কিবা এজন ডাঙৰ মানুহ হ'ব পাৰা তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰা কাৰণ তুমি হয়তো যিখিনি পাইছা এজন দুখীয়া ল'ৰাই সিমানখিনি নাপাবও পাৰে পঢ়োঁতে তেওঁ সহায় কৰিবলৈ চেষ্টা কৰা
তাৰোপৰি তুমি নিজৰ মনত আধ্যাত্মিক ভাৱটো ৰাখিবা। আধ্যাত্মিক ভাৱ মানে এনেকুৱা হ'ল, আজিৰ দিনত বেছিকৈ ছায়েন্সৰ যুগত আমি বিশ্বাস নকৰোঁ যে ভগৱান আছে। ভগৱান আছে নাই সেইটো কথা পিছৰ কথা, সেই বিষয়ে মই ক'বলৈও নাযাওঁ, ইমানখিনি মোৰ জ্ঞান নাই। খালি এটাই কথা কওঁ, এটা শক্তিক বিশ্বাস কৰা। তুমি লাগিলে ভগৱানক বিশ্বাস কৰা, তুমি লাগিলে ঈশ্বৰ, নহ'লে তুমি লাগিলে আল্লাহক বিশ্বাস কৰা, তুমি লাগিলে যীশুক বিশ্বাস কৰা, যাকেই নকৰা, কিন্তু এটা শক্তি আছে বুলি বিশ্বাস কৰি চলিবা। তুমি যে কিবা বেয়া কাম কৰিলে যে সেই শক্তিটোৱে তোমাক চাই আছে, তেনেকৈ ভাবিবা। আৰু যদি কিবা এটা বেয়া কাম কৰা বা পাপ কাম কৰা, ভৱিষ্যতে সি তোমাৰ জীৱনতে আকৌ উল্টাই আহি তোমাকে আঘাত পেলাব। গতিকে এটা শক্তিক বিশ্বাস কৰি চলিবা, ঠিক আছে? তোমাৰ বাবে ভগৱান যিকোনো হ'ব পাৰে। মোৰ বাবে মোৰ ভগৱান হ'ল মোৰ মা। মোৰ যিখিনি মোৰ গোঁসাই থাপনাত, য'ত মই এতিয়া সদায় ৰাতিপুৱা মই উঠি এডাল ধূপ জ্বলাওঁ, বা ধূপ জ্বলাব নোৱাৰিলেও মই এবাৰ সেৱা কৰি হ'লেও যাওঁ। তাত মই ভগৱানৰ ফটোও ৰাখিছোঁ, লগত মোৰ মাৰ ফটোখনো ডাঙৰকৈ ৰাখিছোঁ। মই তাতে সদায় ৰাতিপুৱা সেৱা কৰি যাওঁ যে আজিৰ দিনটো যাতে মোৰ ভালে যাওক, আৰু মই যদি কিবা ভুল কৰিছোঁ কালিৰ দিনটোত, সেইখিনি যাতে মোক শুধৰাই দিয়ক। তো সেইখিনি নিজৰ মনত আধ্যাত্মিক ভাৱ এটা ৰাখিবা, তুমি যাকে বিশ্বাস নকৰা। আৰু সদায় ডাঙৰক সন্মান কৰি চলিবা। তুমি যিমানে ডাঙৰক সন্মান কৰিবা, তোমাৰ কথা গোটেই অঞ্চলটোত ক'ব যে এই ল'ৰাটোৱে কিন্তু ডাঙৰ মানুহক বহুত ভালকৈ সন্মান কৰে, বহুত ভালকৈ চবকে মাত বোল কৰি খবৰ খাতি সোধে। তো এজন তেনেকুৱা মানুহ হ'বলৈ যত্ন কৰিবা সদায়। ভিডিঅ'